চাওক দুই এজন বিধায়কৰ মই দেখিছোঁ সংবাদ মাধ্যমত, কিন্তু মোৰ সমষ্টিত কোনো আমাৰ দলত গাদ্দাৰ নাই। আমাৰ দলত প্ৰতিগৰাকী কাৰ্যকৰ্তা আমাৰ বিষয়ববীয়াই নিষ্ঠাৰে কষ্ট কৰিছে, কাম কৰিছে দিনে নিশাই আমাৰ দলৰ সপক্ষে ভোট গোটাবৰ কাৰণে। গতিকে ক'ৰবাত কিবা যদি ঘটনা ঘটিছে মই ইমান নাজানো, কিন্তু মোৰ সমষ্টিত কোনো গাদ্দাৰ নাই। অথচ কংগ্ৰেছ পাৰ্টিতহে ইয়াত দুই এজন বিষয়ববীয়াই তেনেধৰণে আমাক সহায় সহযোগ কৰা এনেকুৱা কিছুমান কাম কৰিছে, কিন্তু আমাৰ দলত তেনেকুৱা ধৰণৰ কোনো গাদ্দাৰ আমাৰ সমষ্টিত নাই। আমাৰ সমষ্টিত সকলোৱে সুন্দৰকৈ কাম কৰিছে। আৰু আমাৰ সমষ্টিত আপোনালোকে এইবাৰ কোনে সুখী হ'ব বা 4 তাৰিখে আপোনালোকে সকলোৱে গম পাব যে মই 96ৰ পৰা এই 7 নম্বৰটো ইলেকশ্যন খেলিছোঁ। 96ৰ পৰা মই নিৰ্বাচন খেলি ছবাৰ মই 5 বাৰ জয়যুক্ত হৈছোঁ, এবাৰ হাৰিছোঁ। আৰু এইবাৰ 7 নম্বৰ বাৰৰ ৰিজাল্ট অহা 4 মে'ত দিব। 96ৰ পৰা যিমান ভোট পাইছোঁ আফটাৰ ডিলিমিটেশ্যন, লোকসভাৰ নিৰ্বাচনৰ ফলাফল আপোনালোকে দেখিছে যে খুব ভালেই ৰিজাল্ট হৈছিলে। মই কৈছিলোঁ 1 লাখ ভোট পাব বুলি, আমাৰ 99,000 ভোট আমি পাবলৈ সক্ষম হৈছোঁ। কংগ্ৰেছ দলে 50,000 ভোট পোৱা নাছিলে, 49 তেনেকুৱা 1000 ভোট তেওঁলোকে পাইছিলে। আৰু এইবাৰ ভোটৰ পুলিং পাৰ্চেণ্টেজটো লোকসভা নিৰ্বাচনতকৈ বেছি। এইবাৰ অভিলেখ সৃষ্টি হৈছে যে আমাৰ আগতে যোৱাবাৰ 78% ভোট পোল হৈছিলে আমাৰ, এইবাৰ আমাৰ হৈছে 84% ভোট পোল, মানে 6% ভোট বাঢ়িছে। গতিকে 2 লাখৰ ওপৰ ভোট, গতিকে 12,000 ভোট বেছি পোল হৈছে আমাৰ। গতিকে 12,000 বেছি ভোট পোল হ'লে আমি তেনেকৈ হিচাপটো চাইছোঁ যে এইবাৰ আমি ভাৰতীয় জনতা পাৰ্টীয়ে যিহেতু যথেষ্ট আশীৰ্বাদ ৰাইজে দিছে, আন্তৰিকতাৰে আমাৰ কাৰ্যকৰ্তা দলৰ বিষয়ববীয়াই কাম কৰিছে, গতিকে মই এইবাৰ হিচাপ নিকাচ কৰি চাইছোঁ যে আমি 1,10,000 পৰা 1,20,000লৈকে ভোট আমি পাব লাগে। আৰু কংগ্ৰেছ দলে মইতো দেখিছোঁ যে 50,000ৰ ওপৰ যদি ভোট পায় হয়তো 55,000 মান পাব পাৰে, তাতকৈ বেছি ভোট তেওঁলোকৰ কোনো কাৰণতে নহয়। মইতো ভাবোঁ যে বিল' 50,000ই হ'ব, কিন্তু 55লৈকে হয়তো তেওঁলোকে পাবগৈ পাৰে, চুবগৈ পাৰে। আৰু এইবাৰ ভোটৰ ডিফাৰেঞ্চটো আমি যদি 96 পৰা চাওঁ, আটাইতকৈ বেছি ভোটৰ ডিফাৰেঞ্চটো হৈছে আমাৰ 21 চনত আমি 24,000 ওপৰ ভোট ডিফাৰেঞ্চটো পাবলৈ আমি সক্ষম হৈছোঁ। কাৰণ 21 চনত আমি 85,000 প্ৰায় 85,000 ভোট পাইছিলোঁ, ডিফাৰেঞ্চটো 24,000 প্লাছ হৈছিল। আৰু এইবাৰ আমি 50,000 প্লাছ আমাৰ ডিফাৰেঞ্চ হ'ব। গতিকে আমি ভোট পাব লাগে 1,10,000 পৰা 1,20,000 পাৰো হ'ব পাৰে। আৰু কংগ্ৰেছে বিল' 50,000, আৰু যদি বেছি তেওঁলোকে পায় হয়তো 55,000 পাব পাৰে। আৰু ডিফাৰেঞ্চটো আমি 50,000 প্লাছ এইবাৰ অভিলেখ সৃষ্টি কৰিবৰ কাৰণে আমি সক্ষম হ'ম। এইবাৰ নদুৱাৰবাসী ৰাইজে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে হিয়া উজাৰি আমাৰ উন্নয়নমূলক কাম বা আমাৰ চৰকাৰে জনসাধাৰণৰ স্বাৰ্থত যিখিনি কাম কৰিছে, আমাৰ ৰাজ্যখনক সুৰক্ষিত কৰা, আমাৰ ৰাজ্যখনৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত যিখিনি কাম কাজ কৰিছে, ইয়াৰ বাবে সন্তুষ্টিৰে সকলোৱে যি ভোট প্ৰদান কৰিছে এইবাৰ অভিলেখ সৃষ্টি হ'ব। 7 নম্বৰ বাৰ নিৰ্বাচনত, বিধানসভা নিৰ্বাচনত আটাইতকৈ বেছি ভোট ভাৰতীয় জনতা পাৰ্টীয়ে আমি পাবলৈ সক্ষম হ'ম। আৰু মই ক'লোৱেই 1,10,000 ওপৰত 1,20,000 ক্ৰছো কৰিব পাৰে। কংগ্ৰেছৰ 50,000ৰ ওপৰ হ'ব নালাগে। আৰু যদি তেওঁলোকৰ খুব বেছি ভাল হয় তেতিয়াহ'লে 55,000 আৰু 50,000ৰ ওপৰ লিডত আমি জয়যুক্ত হ'ম। অসমত কিমানখন আসন পায় বিজেপি চৰকাৰ গঠন হ'ব? চাওক, অসমত আমি চৰকাৰ গঠন কৰাটো নিশ্চিত। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি 100 ছিটেই পাব লাগে NDA,
কিন্তু মই আপোনালোকক কওঁ যে আমি 95 চিট +-5 হ'ব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াটো 100ই কৈছে, কিন্তু তেওঁ মই ভাবোঁ যে কোনো কাৰণতে 90 তললৈ আমাৰ নাহে, গতিকে 95 আশা কৰিছোঁ, তাতকৈ বাঢ়িব পাৰে আৰু অলপ কমিবও পাৰে, কিন্তু 90+ চিট থাকিব। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।